ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ ক্লাছ 6ৰ 3 নং পাঠ পদাৰ্থসমূহৰ শ্ৰেণীবিভক্তকৰণ পাঠটিৰ অনুশীলনী প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টোৰ যোগেদি আগবঢ়াইছো। অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো হৈছে কাঠেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। তাৰ উত্তৰটো হৈছে নাও, নাঙল, চকী, বিচনা, দৰ্জা। আৰু তাৰোপৰি তোমালোকৰ নিজৰ মতেও কিছুমান বস্তুৰ নাম লিখিব পাৰা। এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে অনুশীলনীৰ তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্জ্বলতা আছে বাছি উলিওৱা। প্ৰথম বস্তুটো হৈছে কাঁচৰ বাতি, প্লাষ্টিকৰ পুতলা, ষ্টীলৰ চামুচ, কপাহী চোলা। এইকেইটাৰ ভিতৰত কোনটো উজ্জ্বলতা আছে সেইটো আমি বাছি উলিয়াব লাগে। উজ্জ্বলতা মানে তোমালোকে জানাই, উজ্জ্বলতা আমি আন এটা নামেৰে জানো, যাক চিকমিকনি বুলি কোৱা হয়। মানে যিবোৰ বস্তুৰ চিকমিকনি আছে। এতিয়া চিকমিকনি থকা বস্তু কি ইয়াত? উত্তৰটো হৈছে কাঁচৰ বাতি আৰু ষ্টীলৰ চামুচৰ উজ্জ্বলতা আছে। তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। মনত ৰাখিবা যে বস্তু এটা এবিধতকৈ বেছি পদাৰ্থৰে গঠন হ'ব পাৰে আৰু এটা পদাৰ্থ বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হ'ব পাৰে। বস্তুবিলাক কি দিয়া আছিলে আমাৰ? বস্তু আৰু পদাৰ্থখিনি চোৱা। প্ৰথমতে বস্তুখিনি কিতাপ, গিলাচ, চকী, পুতলা, জোতা। এইখিনিৰ লগত আমি মিলাবলগীয়া পদাৰ্থখিনি হ'ল কাঁচ, কাঠ, কাগজ, চামৰা, প্লাষ্টিক। তাৰ উত্তৰটো হৈছে প্ৰথম বস্তু কিতাপ কিহেদি বনোৱা হয়? কিহেদি তৈয়াৰ কৰা হয়? কাগজেদি। গিলাচ কোন পদাৰ্থৰে তৈয়াৰ কৰা হয়? কাঁচ। চকী কোন পদাৰ্থৰে তৈয়াৰ কৰা হয়? কাঠ। পুতলা তৈয়াৰ কৰা হয় প্লাষ্টিকেদি। জোতা তৈয়াৰ কৰা হয় চামৰাই। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। এতিয়া প্ৰথমটো হৈছে শিল স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। এতিয়া তোমালোকে জানে শিল সদায় অস্বচ্ছ। তেন্তে উত্তৰটো কি হ'ব ইয়াৰ? শুদ্ধ। খ টোকা বহীৰ উজ্জ্বলতা আছে কিন্তু ৰবৰৰ নাই। টোকা বহী এখন কিহেদি তৈয়াৰ কৰা হয়? কাগজেদি। এতিয়া কাগজতো উজ্জ্বলতা বা চিকমিকনি নাই। তেন্তে উত্তৰটো কি হ'ব? অশুদ্ধ। গ চকমাটি পানীত দ্ৰৱীভূত হয়। চকমাটি টুকুৰা পানীত যদি আমি মিহলাই দিওঁ তেতিয়া কি হ'ব? চকমাটিখিনি তলত গৈ ৰৈ যাব। তেন্তে উত্তৰটো কি হ'ব? অশুদ্ধ। কাঠৰ টুকুৰা এটা পানীত উপঙি। এতিয়া তোমালোকে নিশ্চয় দেখিছা পানীত উপঙি থকা কাঠবিলাক যে উপঙি থাকে, সেইটো তোমালোকে নিশ্চয় দেখিছা। তেন্তে উত্তৰটো কি হ'ব? শুদ্ধ। পানীত চেনি দ্ৰৱীভূত নহয়। এতিয়া আমি সকলোৱে জানো যে পানীত যদি চেনি মিহলাওঁ তেন্তে কি হয়? চেনিখিনি দ্ৰৱীভূত হয়, নাইকিয়া হৈ যায়। যিহেতু দ্ৰৱীভূত হয়, তেন্তে উত্তৰটো কি হ'ব? অশুদ্ধ। পানীত তেল মিহলি হয়। এতিয়া পানীত যদি আমি তেল দিওঁ তেতিয়া কি হ'ব? তেলখিনি ওপৰত ৰৈ যাব, পানীৰ ওপৰত ৰৈ যাব। তেন্তে উত্তৰটো কি হ'ব? অশুদ্ধ। পানীত তেল মিহলি নহয়। বালি পানীত তললৈ যায়। এতিয়া পানীত যদি আমি বালি অলপ ঢালি দিওঁ তেতিয়া কি হ'ব? বালিখিনি তলত গৈ ৰৈ যাব। তেন্তে উত্তৰটো কি হ'ব? শুদ্ধ। পানীত ভিনেগাৰ দ্ৰৱীভূত হয়। এতিয়া পানীত যদি আমি ভিনেগাৰ মিহলাওঁ তেন্তে সেইখিনি কি হ'ব? পানীৰ লগত একেবাৰে মিহলি হৈ যাব। তেন্তে উত্তৰটো কি হ'ব? শুদ্ধ। ইয়াত হৈ গৈছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হৈছে
তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে, যেনে পানী, বাস্কেটবল, কমলা, চেনি, গ্লোব, আপেল আৰু মাটি কলহ। সেইবোৰ কি কৰিব লাগে, নিৰ্দেশনা মতে সেইবোৰ ভাগ কৰা বুলি দিছে। প্ৰথমতে ভাগ কৰিব লাগে আমি গোলাকৃতি আৰু অন্য আকৃতি। তাৰ উত্তৰটো কি হ'ব চোৱা, গোলাকৃতি কি কি আছে ইয়াত, বাস্কেটবল, কমলা, গ্লোব, আপেল, মাটি কলহ। আৰু অন্য আকৃতি আছে পানী আৰু চেনি। খোৱাৰ উপযোগী বস্তু উলিয়াব লাগে আৰু খোৱাৰ অনুপযোগী বস্তু। তাৰ উত্তৰটো কি হ'ব চোৱা, খোৱাৰ উপযোগী বস্তু পানী, কমলা, চেনি আৰু আপেল। আৰু খোৱাৰ অনুপযোগী বস্তু চোৱা, বাস্কেটবল, গ্লোব আৰু মাটি কলহ। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে, তুমি জনা পানীত উপঙা বস্তুবোৰৰ নাম লিখা, এইবোৰ তেল বা কেৰাচিন তেলত উপঙেনে পৰীক্ষা কৰা। তাৰ উত্তৰটো চোৱা কি হ'ব, পানীত উপঙা বস্তুবোৰ হ'ল কাঠ, প্লাষ্টিক, থাৰ্মোকল, কাগজ আদি। এইবোৰ কি হয়, তেল বা কেৰাচিন তেলত উপঙে। এতিয়া 7 নম্বৰ লাষ্ট প্ৰশ্নটো চোৱা কি দিছে, তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱা। ক, প্ৰথমটো চোৱা কি দিছে, চকী, বিচনা, টেবুল, কেঁচুৱা, আলমাৰি। ইয়াৰ অমিলটো কি এইকেইটাৰ ভিতৰত, চকী, বিচনা, টেবুল, আলমাৰি গোটেইখিনি আমি কাগজেদি তৈয়াৰ কৰা হয়। আৰু তেন্তে অমিলটো কি আছে ইয়াত, কেঁচুৱা। খটো চোৱা কি দিছে, গোলাপ, খৰিকাজাই, নাও, নাৰ্জী, পদুম। ইয়াৰ ভিতৰত গোলাপ, খৰিকাজাই, নাৰ্জী, পদুম এইকেইটা হ'ল ফুল, আৰু নাওখন ফুল নহয়। তেন্তে অমিলটো কি হ'ব, উত্তৰটো নাও। এতিয়া গটো দিছে কি, এলুমিনিয়াম, লো, তাম, ৰূপ, বালি। এতিয়া এলুমিনিয়াম, লো, তাম, ৰূপ এইকেইটা কি হয়, ধাতু। বালিটো কি হ'ব তেন্তে, অমিল হ'ব। উত্তৰটো কি হ'ব, বালি। এতিয়া ঘ আৰু লাষ্টটো চোৱা, চেনি, নিমখ, বালি, কপাৰ ছালফেট। এতিয়া চেনি, নিমখ আৰু কপাৰ ছালফেট পানীত মিহলি হৈ যায় বা দ্ৰৱণীয়। তেন্তে অমিলটো কি ইয়াত, বালি। বালি পানীত দ্ৰৱীভূত নহয়। ইমানখিনিতে তোমালোকৰ অনুশীলনী প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। ধন্যবাদ।